হোটেলত লৈ গৈছিলে। তাৰপিছত হোটেলত লৈ যোৱাৰ পিছত মানে সি মোৰ অনিচ্ছা সত্ত্বেও মানে মোৰ লগত সি শাৰীৰিক সম্পৰ্ক সি হোটেলত কৰিছিলে, কিন্তু মই তাক মানে হেৰি কৰিব দিয়া নাছিলোঁ, কিন্তু সি মোৰ লগত জোৰ জবৰদস্তি কৰিছে। তাৰপিছত তেনেকৈ ঠিকে আছে। তাৰপিছত মই গুচি আহিলোঁ। তেতিয়া সি ক'লে যে মই বিয়াই পাতিম, গতিকে তুমি আৰু এইবিলাক কাকো নক'বা, তোমাক মই অহা বছৰ বিয়াই পাতিম বুলি সি মোক মানে ক'লে বা বুজালে, হেৰি কৰিলে। তাৰপিছত মই যেতিয়া আকৌ ঘৰত গ'লোঁ, তাৰপিছত সি মোক মাতে ফোন কৰে। তাৰপিছত আৰু মোৰ সি মানে বেয়া ফটো ভিডিঅ'বিলাক বনাই থৈ দিছে, আৰু মানে মই যদি নাহোঁ বুলি কয় যে এইবিলাক মই মানে হেৰি কৰি দিম, ভাইৰেল কৰি দিম, ফটো ভিডিঅ'বিলাক যিমান আছে সেইবিলাক সকলোবোৰ মই ভাইৰেল কৰি দিম। হীৰকজ্যোতি শৰ্মা মানে ল'ৰাজন গুৱাহাটীৰ হয়। তো তেখেতৰ লগত মানে মোৰ প্ৰেমৰ সম্পৰ্ক আছিলে। তেখেত আৰু মোৰ ফেচবুকত 2015 চনতে চিনাকি হৈছিলে। তাৰপিছত মানে আমাৰ দুবছৰমান তেতিয়া তেওঁ পঢ়ি আছিলে আৰু ময়ো পঢ়ি আছিলোঁ। দুবছৰমান মানে তেনেকৈ আমাক কথা পতাৰ পিছত মানে আমাৰ সম্পৰ্কটো মানে দুটাৰ মানে ৰাস্তাত গৈছিলোঁ। তাৰপিছত আকৌ তেখেতে আজি 3 বছৰ আগত তেখেতে মোক নিজে আকৌ SMS কৰি মোৰ লগত কণ্টেক্ট কৰি মানে তেখেতে কয় যে আমি সম্পৰ্কটোত আগবাঢ়োঁ, তো হেৰি কৰা মই বিয়া পাতিম নেক্সট ইয়াৰ তোমাক, তো গতিকে আমি সম্পৰ্কটোত আগবাঢ়োঁ বুলি তেখেতে মোক আকৌ প্ৰপ'জ কৰি কিনে মানে তেনেকৈ তেওঁৰ লগত মই সম্পৰ্কত আহিছিলোঁ। তাৰপিছত সম্পৰ্কত অহাৰ পিছত তো ঠিকে আছিলে। তাৰপিছত মোক মানে সি ইয়াতে মানকাছাৰত সি চাকৰি কৰিছিলে, এগ্ৰিকালচাৰ অফিচত, তো মিডিয়া এক্সপাৰ্ট আছিলে সি। তাৰপিছত মানে সি ইয়াৰ পৰা গৈ মোক সি গুৱাহাটীলৈ মাতোঁতে মই গুৱাহাটীত আহিছিলোঁ। তাৰপিছত মানে গুৱাহাটীত আহিছিলোঁ, আহোঁতে মানে সি ক'লে যে হেৰি কি কয় আমি ভালকৈ কথা চথা পাতোঁ, কফি চফি খাওঁ। তাৰপিছত মই ক'লোঁ হ'ব। তেতিয়া সি মোক হোটেলত লৈ গৈছিলে। তাৰপিছত হোটেলত লৈ যোৱাৰ পিছত মানে সি মোৰ অনিচ্ছা সত্ত্বেও মানে মোৰ লগত সি শাৰীৰিক সম্পৰ্ক সি হোটেলত কৰিছিলে, কিন্তু মই তাক মানে হেৰি কৰিব দিয়া নাছিলোঁ, কিন্তু সি মোৰ লগত জোৰ জবৰদস্তি কৰিছে। তাৰপিছত তেনেকৈ ঠিকে আছে। তাৰপিছত মই গুচি আহিলোঁ। তেতিয়া সি ক'লে যে মই বিয়াই পাতিম, গতিকে তুমি আৰু এইবিলাক কাকো নক'বা, তোমাক মই অহা বছৰ বিয়াই পাতিম বুলি সি মোক মানে ক'লে বা বুজালে, হেৰি কৰিলে। তাৰপিছত মই যেতিয়া আকৌ ঘৰত গ'লোঁ, তাৰপিছত সি মোক মাতে ফোন কৰে। তাৰপিছত আৰু মোৰ সি মানে বেয়া ফটো ভিডিঅ'বিলাক বনাই থৈ দিছে, আৰু মানে মই যদি নাহোঁ বুলি কয় যে এইবিলাক মই মানে হেৰি কৰি দিম, ভাইৰেল কৰি দিম, ফটো ভিডিঅ'বিলাক যিমান আছে সেইবিলাক সকলোবোৰ মই ভাইৰেল কৰি দিম। ব্লেকমেইলিং এক প্ৰকাৰ মোক সি ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে। তাৰপিছত ময়ো আহিলোঁ। তাৰপিছত মানে মই সোধোঁ যে মোক কিয় ব্লেকমেইলিং কৰিছা? তেতিয়া কয় যে মই তোক ভাল পাওঁ, গতিকে তোক বিয়াই পাতিম, গতিকে মানে তই মোৰ পৰা আঁতৰি যোৱাটো মই নিবিচাৰোঁ বুলি কয়। তাৰপিছত তেনেকৈ ঠিকে আছিল। তাৰপিছত মোক মাৰ্চৰ 24 তাৰিখে সি মোক মানে মানকাছাৰলৈ সি মোক লৈ আহিল। তাৰপিছত তাৰপিছত মানে সি কৈছে যে মই আহিব মানা কৰিছিলোঁ ফাৰ্ষ্টে। তাৰপিছত সি কৈছে যে যদি নাহা তেতিয়াহ'লে মানে হেৰি কৰিম, মই তোক আনিমেই, গতিকে আহা, আমি বহাগত বিয়া পাতিম, ঘৰত যায়, এতিয়াও আহা, মোৰ লগত আহা বুলি কৈ সি মোক লৈ আহিলে। তাৰপিছত মই অহাৰ পিছত মানে মই নাহোঁ বুলি অলপ হেৰি কৰিছিলোঁ, কৰোঁতে মোক কৈছে যে ফটো ভিডিঅ' ভাইৰেল কৰিম বুলি সি মোক আকৌ ধমকি দিছে, হেৰি কৰিছে। তাৰপিছত মই আহিলোঁ। অহাৰ পিছত কি হ'ল, থাকিলোঁ, ঠিকে আছে। তাৰপিছত মানে সি আৰু ওচৰত মই যেতিয়া থাকিলোঁ, তেতিয়া গম পালোঁ সি বেলেগ ছোৱালীৰ লগত মানে আকৌ কথা পতা আৰম্ভ কৰিছে। তো সি নলবাৰী মানে ছোৱালী এজনীৰ লগত সি কথা পাতে। ছোৱালীজনী জানো মই, ছোৱালীজনীৰ নাম চুমি দেৱী হয়। তাইৰ লগত মানে তাৰ ধৰা পৰিলে সেইবিলাক। তাৰপিছত তেতিয়া আমাৰ মাজত অলপমান কাজিয়া মানে তেনেকুৱা হ'ল। তাৰপিছত সি মোক কি কৰিলে, তাৰ বন্ধু মানে নয়নমণি ডেকাক সি লগত লৈ মোক সন্ধিয়া 5 তাৰিখে সন্ধিয়া, শনিবাৰে 5 তাৰিখে মোক সি সেই ব্ৰহ্মপুত্ৰ পাৰত বাংলাদেশ বৰ্ডাৰত লৈ যাই কিনে সন্ধিয়া তেতিয়া মানে হেৰি হৈ গৈছে, আন্ধাৰ হৈ গৈছে। সিহঁতে মোক কি কৰিছে, আমি বহি আছিলোঁ, থাকোঁতে মানে পাৰত বহি আছিলোঁ, মোক সিহঁতৰ হয়তো সেইটো হেৰি আছিলে, মোক মানে গটা মাৰি দিছে। মই তেতিয়া নদীত পৰিছোঁ। তাৰপিছত মানে দুটা ওচৰত আছিলে, এটা ইফালে আছিলে, এটা ইফালে আছিলে, দুটাই মিলি। তাৰপিছত মই নদীত পৰিলোঁ। নদীত পৰাৰ পিছত হেৰি কৰিলে, মানুহ আহিলে, মানুহৰ সহায়ত মই উঠি আহিলোঁ। তাৰপিছত উঠি অহাৰ পিছত মানে হেৰি কৰিলে, সি মোক মানে সেন্দুৰ মোক গুৱাহাটীত থাকোঁতে সি মোক গুৱাহাটীৰ ৰুমত মোক সেন্দুৰ দিছিলে। তাৰপিছত ইয়াতেও মোক মানে কৈছে, আৰু কোনোবাই সুধিলে কি হৈছে, তাৰপিছত তেনেকৈ কোৱাত কৈছে যে মোৰ ৱাইফ হয়, যে ৱাইফৰ লগত মোৰ কাজিয়া লাগিছে, গতিকে আপোনালোকে হেৰি কৰিব নালাগে বুলি হেৰি কৰিলে। তাৰপিছত ক'লে যে কিছুমানে ক'লে যে সেন্দুৰ নাইচোন যদি ৱাইফে হয়, তো সেই হিন্দু মানুহ হয়। তো তাৰপিছত সি মোক হেৰি কৰিলে, তাৰ আঙুলি কাটি কিনে মোক সি হেৰি কৰিলে। তাৰপিছত সেন্দুৰ দিলে। তাৰপিছত সি আহি পেলাই মোক সেন্দুৰ কিনি আকৌ সি মোক ফুট দিলে। তাৰপিছত ফুট দি পিনে সেন্দুৰ দি কিনে শিৰত, তাৰপিছত সি মোক হেৰি কৰিলে, চুহানা লজত লৈ আহিলে। তাৰপিছত চুহানা লজত লৈ আহি চুহানাত মোক মানে ৰাতি থাকিলোঁ। কিন্তু ৰাতি মোক সি বহুত অত্যাচাৰ কৰিছে,
তাৰপিছত মোৰ মানে এনেকুৱা কৰিছে, সি মোৰ ওপৰত উঠি লৈ মানে মোৰ ডিঙি চেপিছে, তাৰপিছত কৈছে যে তোক ইয়াত মই মাৰি পেলাম। আৰু মানে বহুত বেয়া বেয়া ভাষাই দি গালি পাৰিছে, মোক গালি পাৰিছে, মোৰ মা দেউতাক ধৰি গালি পাৰিছে। আৰু মানে মোৰ ঘৰৰ পৰা সি 50,000 টকা আনিব মানে মোক কৈ আছে যে ঘৰৰ পৰা পইচা লাগে মোক। তাৰপিছত সি মানে তেনেকৈ পইচাৰ দাবী কৰি আছে। তাৰপিছত মোক ৰাতি মাৰিছে, বুকুত বহুত ঘোচা মাৰিছে মোৰ বুকুত। এতিয়াও মানে মোৰ বুকুত বেমাৰ হৈ আছে, বুকৰ বিষ তেনেকুৱা মোৰ বেমাৰ হৈ আছে। চুহানা লজ হাতচিঙিমাৰীত আছে। হয়, ডকুমেণ্টছ দিছোঁ, আধাৰ কাৰ্ড তাৰো দিছে আৰু ময়ো দিছোঁ। তেনেকৈ আধাৰ কাৰ্ড লৈছে। তাৰপিছত আমি এণ্টি চেণ্টি কৰিছোঁ, তাত CC কেমেৰাও চালু আছিলে। তাৰপিছত মই তেনেকৈ হেৰি কৰিলোঁ। তাৰপিছত তাৰ ঘৰৰ মানুহ আহিলে, মোক যেতিয়া ইমানখিনি অত্যাচাৰ কৰিলে, তাৰপিছত কৰাৰ পিছত মানে সি মোক কৈছে যে তোক মানে মোক বেয়া ভাষাই দি কৈছে, তোক মোক বনাই মই এৰি দিলোঁ, তেনেকৈ মোক বেয়া বেয়া ভাষাই দি কৈছে। তো এৰি দিম মানে তেনেকৈ কৈছে। তাৰপিছত যেতিয়া ৰাতিপুৱা হওঁতে তেতিয়া মই মানে মোক মাৰিছে, তাৰপিছত মোক ৱালত মূৰ চুৰ মাৰিছে, এইবিলাকত হেৰি হৈছে। তাৰপিছত মই ৰাতিপুৱা তাৰপিছত মানে সি যেতিয়া মোক আকৌ ৰাতিপুৱা মাৰিছে, ৰাতিপুৱা মোক মানে ঠেলা মাৰিছে, মই মানে বাগৰি পৰিছোঁ। তাৰপিছত মই হেৰি কৰিলোঁ, পুলিচত মানে 100 মই ফোন কৰিলোঁ। ফোন কৰোঁতে তাৰপিছত গুৱাহাটীত লাগিলে ফাৰ্ষ্ট টাইম। তাৰপিছত গুৱাহাটীৰ পৰা ইয়াতে মানকাছাত হেৰি কৰিলে, ইয়াৰ পৰা মোক কণ্টেক্ট কৰিলে। তাৰপিছত কণ্টেক্ট কৰাৰ পিছত তেতিয়া সি মোক ফোনটো ৰাখি থৈছে, যে মোক মানে থানাৰ লগত সি মোক কণ্টেক্ট কৰিব দিয়া নাই। তাৰপিছত তেনেকৈ মোক হেৰি কৰিলে। তাৰপিছত তাৰ ঘৰৰ মানুহ আহিলে, দেউতাকহঁত আহিলে, তাৰ দেউতাক আহিছে, মোমিয়াক আহিছে। তাৰপিছত দেউতাক হ'ল নৱ কুমাৰ শৰ্মা, তাৰ মোমিয়াক আহিছে, অৰূপ কুমাৰ শৰ্মা, ভৱেশ কুমাৰ শৰ্মা, সিহঁত আহিছে। আহি পেলাই মানে যে ক'লে যি হ'ল এতিয়া তোমালোকে যিহেতু ভালেই পোৱা বা যি হ'ল ইয়াতো মানে তোমাক ভাল পাই কাৰণে তোমাক মাৰিছে, তেনেকৈ মোক মানে সিহঁতৰ ঘৰৰ মানুহে বুজালে যে এইবিলাক তুমি ইছ্যু নবনাবা, আমি হেৰি কৰি ভালকৈ বিয়া পাতিম, তেনেকৈ ক'লে। তাৰপিছত মানে মোক তেনেকৈ ক'লে। তাৰপিছত কোৱাৰ পিছত মই বৰ্তমান মানে মই হাতচিঙিমাৰী থানাত কেছ দিছোঁ, আৰু এতিয়া কেছটো চলি আছে। তো কেছ ৰেজিষ্টাৰ হৈছে। কেছ নাম্বাৰ হ'ল 40। কেছ নাম্বাৰটো আপোনাক যে ব্ৰহ্মপুত্ৰত যে গতিয়াই দিলে, আচলতে কি উদ্দেশ্যে গতিয়াই দিছিল? আচলতে একচুৱেলি মানে ভাবিছিলে যে মোক মাৰিলে হয়তো মানে সি তাৰ ঘৰৰ মানুহে জানে এই কাহিনীটো। সি 2 দিনৰ আগত সি ঘৰত আছিলে, ঘৰৰ পৰা সি জাষ্ট আগদিনা আহি পিছদিনা মোক লগ কৰিছে। হয়তো সি ঘৰৰ লগতো এইটো আলোচনা হৈছে। ব্ৰহ্মপুত্ৰত যে গতিয়াইছিল কোন কোন আছিল তেতিয়া? সি নয়ন